এবাৰ এজন লোকে ভগৱান গৌতম বুদ্ধক লগ পাই সুধিলে, প্ৰভু, মোৰ জীৱনটো ইমান কষ্ট কিয়, ইমান দুখ কিয়, ইমান অস্থিৰতা কিয়? তেতিয়া ভগৱান বুদ্ধই সেই লোকজনক ক'লে, কোৱা, তোমাৰ কি ধৰণৰ দুখ হৈছে? তেতিয়া লোকজনে ক'লে, মই আপোনাক কোনবোৰ দুখৰ কথা ক'ম? মোৰ গোটেই জীৱনটো দুখেৰে ভৰা। মই মোৰ আপোনবোৰৰ বাবে দুখী আৰু সকলো সময়তে নিজৰ অসুস্থতাৰ বাবে দুখী। মোক এটাৰ পিছত এটা দুখে এৰা নিদিয়ে। না মই সম্বন্ধবোৰত সুখী, না পাৰিবাৰিক দিশত সুখী, না মই নিজৰ মনটোৰ সৈতে সুখী আৰু না মোৰ জীৱনটোক লৈ মই সুখী। কেতিয়াবা মনত ভাৱ হয়, মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল, কোনো উদ্দেশ্য নাই জীয়াই থকাৰ। তেতিয়া ভগৱান বুদ্ধই ক'লে, তুমি কোৱা, তোমাৰ দুখৰ আচল কাৰণ কি? তেতিয়া সেই ব্যক্তিজনে পুনৰ ক'লে, মই এই কথাটোলৈ আপোনাৰ কাষত আহিছোঁ। আপুনি মোক জনাব পাৰিব নেকি, মোৰ জীৱনত ইমান দুখৰ কাৰণ কি? এই সমস্ত সমস্যাৰ উৎস কি? ভগৱান বুদ্ধই পুনৰ ক'লে, তুমি গভীৰভাৱে চিন্তা কৰাচোন, বিচাৰ কৰি চোৱাচোন, কিমান দুখ তোমাৰ, কি কাৰণৰ বাবে তোমাৰ জীৱনলৈ দুখ আহিছে। সেই ব্যক্তিজনে বহুবাৰ ভাবিলে, তথাপি তেওঁ ভাবি উলিয়াব নোৱাৰিলে। তেতিয়া ভগৱান বুদ্ধই উত্তৰ দিলে, তোমাৰ সকলো দুখৰ কাৰণ তুমি নিজেই। তোমাৰ মনৰ আসক্তি, তোমাৰ জীৱনৰ মায়া, মোহখিনি তোমাৰ দুখৰ আচল কাৰণ। ভগৱান বুদ্ধৰ এটা প্ৰসিদ্ধ বাণী আছে, তোমাৰ মনটোৰ মোহখিনি তোমাৰ দুখৰ কাৰণ, তোমাৰ আসক্তিখিনি তোমাৰ দুখৰ কাৰণ। ব্যক্তিজনে ভগৱান গৌতম বুদ্ধক ক'লে, মই বুজি নাপালোঁ প্ৰভু, মোৰ মোহে কেনেকৈ সমস্ত দুখৰ কাৰণ হ'ব পাৰে? তেতিয়া ভগৱান বুদ্ধই সেই লোকজনক সৰু সৰু তিনিটা কাহিনী শুনালে। প্ৰথম কাহিনীটো এনেধৰণৰ, এজন ব্যক্তিয়ে এজোপা গছৰ শিপাত ধৰি চিৎকাৰ কৰি চিঞৰিব ধৰিছিল, কোনোৱে মোক বচাওক, কোনোৱে মোক এই গছজোপাৰ পৰা এৰাই দিয়ক, এই গছজোপাই মোক ধৰি ৰাখিছে। তেতিয়া সেই পথেৰে এজন গুৰু আৰু এজন শিষ্য গৈ আছিল। শিষ্যজনে তেওঁৰ গুৰুক ক'লে, গুৰুদেৱ, এই লোকজনক আমি সহায় কৰা উচিত, তেওঁক গছজোপাই ধৰি ৰাখিছে, তেওঁক বচোৱা উচিত। তেতিয়া গুৰুজনে শিষ্যজনক ক'লে, তেওঁক কোনোৱে সহায় কৰিব নোৱাৰিব। তেতিয়া শিষ্যজনে গুৰুদেৱৰ কথা বুজি নাপাই গুৰুদেৱক সুধিলে, এনে কি কথা থাকিব পাৰে যে তেওঁক সহায় কৰিব পৰা নাযাব? তেতিয়া গুৰুজনে ক'লে, এই ব্যক্তিজনে নিজেই গছজোপাক ধৰি ৰাখিছে আৰু নিজে ধৰি থকা মানে তেওঁক এৰুৱাব নোৱাৰিবা। ঠিক একেদৰে ভগৱান বুদ্ধইও সেই লোকজনক ক'লে, তুমিও সমস্ত দুখক নিজেই ধৰি ৰাখি থৈছা, যি কেতিয়াও কম কৰিব পৰা নাযাব। এইটো মোৰ, ইয়াক কেতিয়াও হেৰুৱাব নোৱাৰি, এইটো মোৰ লগতে থকা উচিত, এইটো মই পোৱা উচিত, এই ধৰণৰ কথাই হ'ল তোমাৰ সমস্ত দুখৰ কাৰণ। ইয়াৰ পিছতেই ভগৱান বুদ্ধই দ্বিতীয় কাহিনীটো শুনালে। এটা মকৰাই নিজৰ খাদ্যৰ বাবে জাল তৈয়াৰ কৰিলে আৰু জাল তৈয়াৰ কৰি কৰি এদিন সেই জালত নিজকে বন্দী হৈ পৰিল আৰু বাহিৰলৈ ওলাব বিচাৰিও ওলাব নোৱাৰিলে। ঠিক একেদৰে তোমাৰ জীৱনটো কিমানজনৰ লগত সম্পৰ্ক কৰিছা, কিমানজনৰ লগত মোহিত হৈছা, কিমানজনক নিজৰ বুলি ভাবি লৈছা আৰু সেইসকলৰ প্ৰতি মোহ থকাৰ কাৰণেই আজি তুমি দুখ দেখিবলৈ পাইছা। গোটেই দুনিয়া যি হৈ গ'লেও তাত আমাৰ দুখ কষ্ট দেখা নাপাবা। আমাৰ দুখ কষ্ট তেতিয়া হয় যেতিয়া আপোনজনৰ কিবা হয় বা আপোনজনে তোমাক কষ্ট দিয়ে। ইয়াৰ পিছত ভগৱান বুদ্ধই তৃতীয় কাহিনীটো ক'ব ধৰিলে। এটা মিঠা ৰসৰ পাত্ৰৰ ওপৰত এটা মাখি পৰিল। মাখিটো প্ৰথমতে বৰ আনন্দিত হৈ পৰিল, বৰ প্ৰসন্নতা অনুভৱ কৰে। সি যদি ইচ্ছা কৰে পাত্ৰত থকা কিছু মিঠাই খাই উঠি আহিব পাৰিলে হয়, কিন্তু সি মিঠা ৰস ইমানেই খাব ধৰে যে সি উঠিব নোৱাৰা হয়। মিঠা খাই খাই ইমানেই পেট ভৰি যায় যে শেষত সি সেই পাত্ৰত ডুবিব ধৰে। বহু চেষ্টা কৰে উঠিবলৈ, আগলৈ যায়, পিছলৈ যায়, সোঁফালে যায়, বাওঁফালে যায়, কিন্তু তাৰ পৰা সি উঠিব নোৱাৰা হয়। ঠিক একেদৰে তুমিও তোমাৰ জীৱনত যি যি সম্পৰ্কৰ মাজত আনন্দ পাইছা, সুখী হৈছা, প্ৰথমে সেই সম্পৰ্কই বহুত সুখী কৰি তুলিব, কিন্তু এনে সম্পৰ্কই এদিন তোমাক দুখো দিব। সেইদৰে জীৱন সংসাৰত বহু আশা কৰা হয়, তৃষ্ণা বাসনা ধন সম্পত্তিৰ লোভ বাঢ়িব ধৰে আৰু সেইবোৰৰ আশা পূৰণ নহ'লেই মনত দুখৰ জন্ম হয়।
কাহিনীকেইটা শুনি সেই ব্যক্তিজনে বুজি পালে ভগৱান বুদ্ধই একেবাৰে শুদ্ধ কথাই কৈছে। এইবোৰে মোৰ সমস্ত দুখৰ কাৰণ। সমস্ত দুখ মোৰ নিজৰ বাবেই হৈছে। মোৰ মনৰ মোহেই ইয়াৰ মূল কাৰণ। তাৰ পিছত ব্যক্তিজনে এটা প্ৰশ্ন সুধিলে, আপুনি আমাৰ দুখৰ কাৰণবোৰ কৈছে, কিন্তু সেই সমস্যাৰ পৰা মুক্তিৰ কিবা উপায় আছেনে? ভগৱান বুদ্ধই ক'লে, যদি তুমি সমস্ত দুখৰ পৰা মুক্ত হ'ব বিচৰা, তেনেহ'লে মোহ আৰু বাসনাৰ ঊৰ্ধ্বত মনটোক প্ৰেম আৰু শান্তিৰে পূৰ কৰা। কাৰণ যাৰ হৃদয়ত প্ৰেম আৰু শান্তিৰে জ্বলি উঠিব, তেতিয়াই মোহ আৰু বাসনাই জন্ম দিয়া সমস্ত দুখৰ অন্ধকাৰ নাশ হৈ যাব। আচলতে এই কথাবোৰ ক'বলৈ সহজ হ'লেও বাস্তৱত কৰাটো যথেষ্ট কষ্টকৰ। কিন্তু যিসকল ব্যক্তিয়ে ভগৱান বুদ্ধৰ এই উপদেশবোৰ বুজি পাইছে, তেওঁলোক সমস্ত দুখৰ পৰা দূৰত থাকে। আমাৰ প্ৰত্যেকৰে জীৱনৰ কাহিনীও ঠিক একেধৰণৰ। আমি নিজে সম্পৰ্ক এটা গঢ়োঁ, পাছত সেই সম্পৰ্কক লৈ কান্দি থাকোঁ। আমি নিজে প্ৰেম নিবেদন কৰোঁ, পাছত আমি নিজে সেই প্ৰেমত দুখ পাওঁ। আমি আমাৰ বুলি কৈ থাকোঁতেই সেই আমাৰ আপোনবোৰে এটা সময়ত সকলোতকৈ বেছি কষ্ট দিয়ে। যাৰ সুখৰ বাবে আমি যিকোনো কৰিব পাৰোঁ আৰু যাৰ সুখৰ বাবে সমস্ত জীৱন উচৰ্গা কৰি দিওঁ, কিন্তু শেষত সেইজনে আমাৰ জীৱনটো অন্ধকাৰেৰে ভৰাই তোলে। সেয়া আমাৰ পৰিয়াল হওক বা আমাৰ বন্ধু বা আমাৰ সন্তান হওক বা যিকোনো সম্পৰ্কই হওক, যিমানেই আমাৰ মোহ বা এটাচমেণ্ট সবল হ'ব ধৰে, সেইফালে আমাৰ দুখৰ নৈ বব ধৰে। ভগৱান বুদ্ধই সেই উপায় হিচাপে কৈছে, মোহ আৰু বাসনাক ত্যাগ কৰি নিজৰ হৃদয়ত প্ৰেম আৰু শান্তিৰে পূৰ কৰা। এই সৰু উপদেশবোৰ যদি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰি, তেন্তে জীৱনৰ সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিবা।